এতিয়া আমি দেখিছো যে অসমত এশিঙীয়া ঘৰ ওলাইছে আৰু সেইটো ঘৰক লৈ বিশেষকে গৌৰৱ গগৈ এশিঙীয়া ঘৰ মানে গৌৰৱ গগৈ এতিয়া কোনোবাই ভাবিছে যে এইটো অসমৰ সম্পদ নেকি আৰু তাক লৈ মানে অসমৰ বিভিন্ন জেগাত ঢোল বা বজাই তেখেত আনন্দ উল্লাস কৰিছে আৰু যিটো সময়তে কি ভানৰ কবলত মানুহ আজি ভুক্তভোগী মানে পৰিব লগা হৈছে তেখেতসকলৰ খবৰ ল'বলৈ মানুহ নাই আৰু দেখা গৈছে মানুহবিলাক বিশেষকৈ সংখ্যালঘু মানুহ তেখেতক লৈ মানে আনন্দ উল্লাস কৰিছে আৰু যিটো ব্যক্তিয়ে কোনো ধৰণৰ খবৰ ল'বলৈ যোৱা নাই আমি তীব্ৰ ভাষাৰ গৰিহণা দিছো আৰু বিশেষকৈ ইয়াৰ এই চেগতে আমি ক'ব বিচাৰিছো যে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিটো নেকি মাইনৰিটিৰ এলেকা তেখেতে মাইনৰিটি মানে ভোট দি জয়যুক্ত কৰিছে আৰু লোকসভালৈ পঠিয়াইছে আজি ডি ভোটাৰ নামত তেখেতে আজি কোনো ধৰণৰ কোনো মন্তব্য আজিলৈকে দিয়া নাই আমি তেখেতক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু দ্বিতীয়তে ক'ব বিচাৰিছো যে মাইনৰিটি এলেকাত বিশেষকৈ ৰূপৈহাট সমষ্টি চামাগুৰি জিং আৰু বটৰডোবা আমাৰ সংখ্যালঘু এলেকাত তেখেতক প্ৰৱেশ কৰা নিষিদ্ধ কৰা হ'ল আজি স্পষ্টভাৱে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে কৈছো আৰু তেখেতক কৈছো যে কংগ্ৰেছৰ এই স্বেচ্ছাচাৰী আৰু দুৰ্নীতিৰ ৰাজনীতি বন্ধ কৰক নহ'লে আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিম আৰু যেতিয়া আমি ৩ নম্বৰ কথাটো আমি হৈছে যে অসমত সংখ্যালঘু আমি মানুহে আমি শান্তিপূৰ্ণভাৱে আমাক থাকিবলৈ দিয়ক আৰু যদি বিদেশী নামত স্বদেশ হৰাশাস্তি কৰে তেতিয়াহ'লে অসমত ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু এইটো স্পষ্ট কথা আৰু যিসকলে মানে ইলেকশ্যনৰ সময়ত ভোটাৰ ৰাইজক কেনেকে ভোট আনিব পাৰে তেখেতসকলে মুখেৰে কয় যে সংখ্যালঘুৰ যেতিয়া মানে যিকোনো ধৰণৰ সমস্যা আহে তেখেতে কয় যে আমি তেজ দিম কিন্তু আজিলৈকে তেজ দিয়াৰ কথা নহয় তেখেতৰ ভোট বেংকৰ কাৰণে এই ৰাজনীতি কৰিছে এইটো হ'ল কংগ্ৰেছৰ দুমুখীয়া ৰাজনীতি আৰু আমি এইটো মুছলিম ছাত্ৰহঁতে স্পষ্টভাৱে কৈছো যে দুমুখীয়া ৰাজনীতি যি কৰে অনাগতত তাৰ আমি পৰিণাম আমি সংখ্যালঘু মানুহে আৰু মুছলিম ছাত্ৰহঁতে মিলি আমি এইটো সিহঁতক কৰিম বেনাৰ পোষ্টাৰত অসমৰ ৰাজনীতি নহয় কাৰণ অসমৰ ৰাজনীতি অসমৰ সমস্যা সমাধানৰ বাবে এইটো হ'ল ৰাজনীতি কৰিব নালাগে সমস্যাটো হ'ল যে বানত যিসকল ব্যক্তিয়ে মানে বান কবলত পৰি আছে তেখেতক খবৰ লওক বেনাৰতো আমাৰ কোনো ৰাজনীতি নহয় যিটো কংগ্ৰেছৰ ৰাজনীতি কৰিছে আমি তীব্ৰ ভাষাৰ গৰিহণা দিছো আৰু এইটো বেনাৰ পোষ্টত কোনোবাৰ এইটো মানে পৰিচয় নহয় আমি এইটো মানে যিটো কৰিছে আমি ভাল পাইছো কিন্তু এটা কথা হ'ল যে যিসকল ভুক্তভোগী তেখেতসকলক খবৰ ল'ব লাগে এটা মুছলিম ছাত্ৰসন্থাৰ আহ্বান